নমস্কাৰ দৰ্শকসকল এমটেক অসমলৈ মই আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ লগত এটা অত্যন্ত গুৰুত্বপূৰ্ণ বিষয় আলোচনা কৰিবলৈ গৈ আছোঁ। আপোনালোকে সকলোৱে গম পায় যে ইতিমধ্যে মধ্যপ্ৰাচ্যত এক ভয়াৱহ যুদ্ধ আৰম্ভ হৈছে আৰু যুদ্ধ চলি আছে। ইজৰাইল আৰু আমেৰিকাই কম্বাইন হৈ পেলাই ইৰাণৰ ওপৰত আক্ৰমণ কৰিছে, যৌথভাৱে ইৰাণৰ ওপৰত আক্ৰমণ কৰিছে আৰু ইৰাণেও তাৰ প্ৰত্যাক্ৰমণ কৰিছে। আৰু ইৰাণৰ চাৰিওকাষে থকা যিবিলাক মিডল ইষ্টৰ আৰু আদাৰ কাণ্ট্ৰিজ আছে, যেনেকুৱা আপোনাৰ চৌদি আৰব, ডুবাই, কুৱেইট, বাহৰাইন, কাটাৰ, এইবিলাকতো আমেৰিকাৰ যিবিলাক এয়াৰবেজ আছে সেই এয়াৰবেজবিলাকত আক্ৰমণ কৰিছে। আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হৈছে যে ইতিমধ্যে ইৰাণৰ IRGCৰ ফালৰ পৰা কোৱা হৈছে যে হৰমুজ প্ৰণালী যিটো আছে সেইটো সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া হৈছে। আৰু হৰমুজ প্ৰণালীৰ জৰিয়তে আপোনালোকে নিশ্চয় জানে যে বিশ্বৰ 20% তেলৰ যিটো সৰবৰাহ সেইটো ক্ৰুড অইলৰ যিটো সৰবৰাহ সেইটো হৰমুজ প্ৰণালীৰ মাজেৰে সৰবৰাহ হয় বা হৰমুজ প্ৰণালীৰ জৰিয়তে সৰবৰাহ হয়। আৰু সেইটো বন্ধ কৰি দিয়াৰ পিছত ইতিমধ্যে বিশ্বৰ বজাৰত যিটো খাৰুৱা তেলৰ প্ৰাইচ সেইটো ইতিমধ্যে বৃদ্ধি হ'বলৈ দেখা পোৱা গৈছে বা বৃদ্ধি পাইছে। আৰু যাৰ পৰিপ্ৰেক্ষিতত ভাৰতবৰ্ষতো এটা ইতিমধ্যে মানুহৰ মাজত এটা ডাউট সৃষ্টি হৈছে বা সন্দেহৰ সৃষ্টি হৈছে যে ভাৰতবৰ্ষতো তেনেকুৱা হ'ব নেকি, খাৰুৱা তেলৰ প্ৰাইচ যথেষ্ট পৰিমাণে বৃদ্ধি পাব নেকি। বা আমি দেখিবলৈ পাইছোঁ ইতিমধ্যে এটা উৰা বাতৰি প্ৰকাশ পাইছে বা প্ৰচাৰ হৈ আছে যে ভাৰতবৰ্ষতো খাৰুৱা তেলৰ প্ৰাইচ যথেষ্ট পৰিমাণে বৃদ্ধি পাব। ইভেন আমাৰ অসমতো আমি দেখিবলৈ পাইছোঁ যে বিভিন্ন পেট্ৰল পাম্পত গ্ৰাহকৰ যথেষ্ট লাইন নিচিঙা শাৰী আৰু গ্ৰাহকৰ যথেষ্ট ভিৰ পেট্ৰল ক্ৰয় কৰাৰ কাৰণে। কাৰণ মানুহৰ মাজত এটা সন্দেহ সোমাই পৰিছে যে ইতিমধ্যে যুদ্ধৰ পৰিপ্ৰেক্ষিতত খাৰুৱা তেলৰ যিটো প্ৰাইচ বা পেট্ৰলৰ প্ৰাইচ যথেষ্ট পৰিমাণে বৃদ্ধি পাব। গতিকে মই ভাবিলোঁ সেই মানুহৰ মাজত যিটো অপপ্ৰচাৰ বা চলোৱা হৈছে ইয়াৰ একচুৱেলি সত্যতা কিমান সেই বস্তুটো মই একচুৱেলি এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক জনাই দিম। আৰু ভাৰতবৰ্ষৰ যিজন পেট্ৰলিয়াম মন্ত্ৰী হয় হৰদীপ সিং পুৰী ডাঙৰীয়া, তেখেতে ভাৰতবৰ্ষৰ জনসাধাৰণক কি আশ্বাস প্ৰদান কৰিছে টুইটাৰৰ জৰিয়তে সেইটো মই আপোনালোকৰ লগত আলোচনা কৰিম বা আপোনালোকক পঢ়ি শুনাই দিম। ইতিমধ্যে আপোনালোকে দেখিবলৈ পাইছে, মই স্ক্ৰীনশ্বটত লগাইছোঁ যে ভাৰতবৰ্ষৰ যিজন পেট্ৰলিয়াম মন্ত্ৰী আছে হৰদীপ সিং পুৰী ডাঙৰীয়া, তেখেতে কৈছে যে ভাৰতবৰ্ষত এতিয়াও কমচে কম 40 পৰা 45 ডেজলৈকে পেট্ৰলিয়াম যোগান ধৰিব পৰা ষ্টক ইতিমধ্যে ভাৰতবৰ্ষত মজুদ আছে। আৰু কমচে কম 40 পৰা 45 ডেজলৈকে ভাৰতবৰ্ষত কোনো ধৰণৰ খাৰুৱা তেলৰ নাটনি নহয়, খাৰুৱা তেলৰ প্ৰাইচ বৃদ্ধি নাপায়। ইয়াৰ পিছতো আমি বিভিন্ন সূত্ৰৰ পৰা গম পাইছোঁ যে ৰাছিয়াই ইতিমধ্যে ভাৰতবৰ্ষলৈ 9.5 বেৰেল ক্ৰুড অইল ইতিমধ্যে প্ৰেৰণ কৰিছে আৰু অহা সপ্তাহ 10 দিনৰ ভিতৰত সেই ক্ৰুড অইলখিনি ভাৰতবৰ্ষ পাবহি। আৰু ইয়াৰ উপৰিও হৰদীপ সিং পুৰী ডাঙৰীয়াই কৈছে যে তেখেতে প্ৰকাশ কৰিছে যে হৰমুজ প্ৰণালীৰ ওপৰত আগতে ভাৰতবৰ্ষৰ যিটো ডিপেণ্ডেঞ্চি আছিলে সেইটো ইতিমধ্যে কমচে কম 40%লৈকে হ্ৰাস কৰা হৈছে। আৰু আগতে ভাৰতবৰ্ষ যেনেকৈ হৰমুজ প্ৰণালীৰ ওপৰত ডিপেণ্ড হৈ আছিলে, এতিয়া সেই হৰমুজ প্ৰণালীৰ ওপৰত সিমানে ভাৰতবৰ্ষত সিমান এটা ডিপেণ্ডেণ্ট হৈ থকা নাই। গতিকে সেই হৰমুজ প্ৰণালী বন্ধ হোৱাৰ কাৰণে ভাৰতবৰ্ষৰ বজাৰত খাৰুৱা তেলৰ প্ৰাইচ কোনো প্ৰকাৰে বৃদ্ধি হ'বলৈ যোৱা নাই বা বৃদ্ধি নাপায়। গতিকে আপোনালোকে সেই যিটো অপপ্ৰচাৰ বা উৰা বাতৰি ওলাই আছে সেইবিলাকৰ ওপৰত আপোনালোকে ধ্যান দিব নালাগে বা মন কাণ দিব নালাগে। ভাৰতবৰ্ষৰ বজাৰত ইৰাণ আৰু ইজৰাইলৰ যুদ্ধৰ কাৰণে খাৰুৱা তেলৰ প্ৰাইচ কোনো প্ৰকাৰে বৃদ্ধি হ'বলৈ যোৱা নাই বা বৃদ্ধি হোৱা নাই। আপোনালোক টেনশ্যন ফ্ৰী হৈ থাকক, কোনো প্ৰকাৰে খাৰুৱা তেলৰ প্ৰাইচ বৃদ্ধি নাপায়। আৰু এইটো ইতিমধ্যে মই আপোনালোকক জনাই দিছোঁ যে ভাৰতবৰ্ষৰ পেট্ৰলিয়াম মন্ত্ৰীৰ ফালৰ পৰা এইটো আশ্বাস বা এচুৰেঞ্চ প্ৰদান কৰা হৈছে। আৰু গতিকে এইটোলৈ কোনো টেনশ্যন কৰিব নালাগে। গতিকে মই ভাবিলোঁ এইটো যিহেতু উৰা বাতৰি প্ৰচাৰ হৈছে, গতিকে সেইবাবে মই এটা এৱাৰনেছৰ কাৰণে কথাখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰি দিওঁ। ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগে ভিডিঅ'টো নিশ্চয় লাইক কৰিব, কমেণ্ট কৰিব আৰু আপোনালোকৰ গুৰুত্বপূৰ্ণ মন্তব্য কমেণ্টৰ জৰিয়তে নিশ্চয় প্ৰকাশ কৰিব। আজিলৈ ইমানেই, ধন্যবাদ। জয় অসম।